হাই এভৰিৱান আপোনালোকে বাৰু এবাৰ উইকেণ্ডটো কেনেকৈ পাৰ কৰিলে মই এবাৰ উইকেণ্ডটো ক'লৈ গ'লোঁ আৰু কেনেকৈ পাৰ কৰিলোঁ তাৰে এটা সৰু ভিডিঅ' মই আপলোড কৰিবলৈ লৈছোঁ আচলতে এভৰি উইকেণ্ড ক'ৰবাত নহয় ক'ৰবাত যোৱাই হয় যিহেতু বাকীকেইদিনত খুব বেছি ব্যস্ত থাকোঁ কামৰ পৰা আজৰি নাপাওঁ আৰু মই মোৰ মানুহজনকো লগ নাপাওঁ দেই যিহেতু মোৰ মানুহজন নগাঁৱত থাকে তেওঁৰ চাকৰি সূত্ৰে নগাঁৱত থাকে আৰু মই গুৱাহাটীত থাকোঁ তেওঁ উইকেণ্ডতে আহে তো আমি উইকেণ্ডতে দুয়োক লগ পাওঁ তো সেইকাৰণে আমি ক'ৰবাত নহয় ক'ৰবাত অলপ টাইমৰ কাৰণে হ'লেও ওলাই যাওঁৱেই আৰু কিন্তু তেনেকৈ ভিডিঅ' আপলোড কৰা নহয় কিন্তু এইবাৰ ভাবিলোঁ ধুনীয়াকৈ এডিট কৰি ধুনীয়াকৈ সাঁচি ৰাখোঁ আৰু মুমেণ্টছবিলাক আমি এবাৰ গৈছিলোঁ পানীখেতিলে দেই এবাৰ উইকেণ্ডত যিহেতু ওলাই যাওঁতে আমাৰ অলপ দেৰি হ'ল প্লেনিং কৰোঁতে ক'ত যাম ক'ত নাযাম এটামান বাজিলে ভাবিলোঁ ওচৰতে ক'ৰবাত যাওঁ আৰু প্ৰথমতে যোনডোখৰ জেগা দেখিলে আপোনালোকে আমি তালৈ যোৱা নাছিলোঁ ৰাস্তা ভুল হৈ আমি তাত গৈ পালোঁ আমি আচলতে আহিছিলোঁ এইটো জেগালৈ খুব ধুনীয়া এখন ৰিজৰ্ট গুৱাহাটীৰ পৰা একদম ওচৰতে আছে পানীখেতিত আমি মানে কেতিয়াও ভবাই নাছিলোঁ যে গুৱাহাটীৰ ওচৰত ইমানো ধুনীয়া জেগা আছে তো আমাৰ এই ফ্ৰেণ্ডছ আছে তেওঁলোকে আমাক লৈ গ'ল তেওঁলোকে আগতেও ইয়াত আহিছে খুব ধুনীয়া জেগাটো একদম মুকলি ঠাণ্ডা গুৱাহাটীত খুবেই গৰম আৰু ইয়াত মানে আহি ইয়াৰ গুৱাহাটীৰ ভিতৰতে আৰু এইটো কিন্তু ইয়াতে আহি মানে গছ গছনি যিহেতু আছে আৰু ওচৰত নদীখন আছে খুব ঠাণ্ডা এটা ধুনীয়া পৰিৱেশ কেতিয়াবা যাব পাৰিব দেই আপোনালোকেও তাতে ধুনীয়াকৈ মানে বনাই মেলিও খাব পাৰে আৰু তাৰ পৰা তেওঁলোকে বনায়ো দিয়ে আৰু থাকিবলৈ কটেজো আছে তো এয়া দেখিছেনে ইয়াত মানে পেৰাগ্লাইডিঙো বোলে কৰিব পাৰে কিন্তু এইটো ভিডিঅ' মই শ্বুট কৰা নহয় তাৰে অনাৰে মোক দিছিলে যিহেতু তেওঁলোকৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব মানে পেৰাগ্লাইডিঙৰ এইটো ছিজনটো তো মই ভিডিঅ'টো ল'লোঁ আৰু আমি বাৰু নিজৰ খোৱা বস্তু লৈ গৈছিলোঁ তেওঁলোকে বনাই দিছিলে আমাক মানে পিকনিক টাইপ আৰু তেনেকৈ তেওঁলোকে বনাই দিলে আৰু আমি ডিনাৰ চিনাৰ কৰিলোঁ খাই মেলি এয়া সকলোৱে ভাবিলোঁ অলপ ফূৰ্তি কৰোঁ কাপল ডান্স কৰোঁ আমি আৰু সকলোৱে নিজৰ পাৰ্টনাৰৰ লগত একদম ধুনীয়াকৈ এটা ডান্স কৰিলে আৰু আমি দুটাও কৰিলোঁ আমি দুটাই আকৌ বিহু বলীয়া যিহেতু তো সেইকাৰণে দুইটাই বিহুকে নাচিলোঁ দেই অসমীয়া আৰু বিহু নাচিবই লাগিব নহয় জানো তো দুইটাই ধুনীয়াকৈ বিহু নাচিলোঁ আৰু লাষ্টত আমাৰ লগতে সকলোৱে বিহু শুনিলে কোনো মানুহে ৰখি থাকিব নোৱাৰি সেইটো বাৰু আমাৰ তেজতে আছে বিহুটো তো আমাৰ লগত সকলোৱে এপাক নাচিলে একদম এনেদৰে আমি সকলোৱে ফূৰ্তি কৰিলোঁ খুব ভাল লাগিলে খুব এনজয় কৰিলোঁ এবাৰ উইকেণ্ডটো এওঁলোককো আচলতে বহুত দিনৰ মূৰত লগ পালোঁ আমি গেট টুগেডাৰ এটা হৈ গ'ল থেংক ইউ